আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা। সৰস্বতী পূজা উপলক্ষে উখল মাখল পৰিৱেশ ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহ। ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত প্ৰতিখন শিক্ষানুষ্ঠানতেই জাক জমকতাৰে অনুষ্ঠিত কৰা হ'ল বাগদেৱীৰ পূজা। এয়া বঙাইগাঁৱৰ দৃশ্য। বঙাইগাঁৱৰ প্ৰতিখন কলেজ তথা অন্যান্য শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ ভিৰ। সকলো সাজি কাচি ওলাই আহিল বাগদেৱীৰ বন্দনা কৰিবলৈ। একেই দৃশ্য দেখিবলৈ পোৱা গ'ল চিৰাঙতো। সাজোন কাচোন কৰি ওলাই আহি ছাত্ৰ ছাত্ৰীসকলে সভক্তিৰে আধ্যাত্মিকতাৰে পূজা কৰিলে দেৱী মাক। ইয়াতে পেণ্ডেল কৰা হৈছে বা যিখিনি সজোৱা হৈছে গোটেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীয়ে নিজে হাতেৰে কৰিছে। প্ৰতি বছৰে আমাৰ ছাত্ৰ ছাত্ৰীয়ে এটা বিশেষ বিশেষ থিম আমি লওঁ হাতত। ইয়াৰ আগতেও আমি কৰিছিলোঁ। এইবাৰ যিহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই, আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ, সেইবাবে আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ধুবুৰীতো একেই পৰিৱেশ। দেৱী মাৰ বন্দনাৰে মুখৰিত হ'ল চৌদিশ। এয়া ডিব্ৰুগড়ৰ দৃশ্য। ডিব্ৰুগড়ৰ কলেজ আৰু বিশ্ববিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ ভিৰ। দেৱী মাক আৰাধনা কৰাৰ লগতে সাজোন কাচোনৰ বিষয়টোও পালে প্ৰাধান্য। আমি আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ত সৰস্বতী পূজাৰ উল্লাসটো অলপ সুকীয়া। আমি আমাৰ সাজোন কাচোনতকৈ বেছি আমাৰ চিকিৎসা মহাবিদ্যালয়খনক কিদৰে সজাই তুলিব পাৰোঁ, কিদৰে এটা আধ্যাত্মিকতাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ তাৰ বিষয়ে আমি গুৰুত্ব দিওঁ। গতিকে আপোনালোকে দেখিছে আমি আমাৰ সৰস্বতী পূজাৰ লগত সংগতি ৰাখি কিছুমান সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰিছোঁ। দুলীয়াজানৰ কলেজতো দেখা গ'ল উখল মাখল পৰিৱেশ। সাজি কাচি ওলাই আহি ছাত্ৰীসকলে আৰাধনা কৰিলে দেৱী মাক। গোলাঘাটতো একেই পৰিৱেশ। গোলাঘাট কমাৰ্চ কলেজ, দেৱৰাজ ৰয় কলেজ আদি সকলোতেই দেখা গ'ল ছাত্ৰ ছাত্ৰীৰ ভিৰ। ভালকৈ আৰু পঢ়াটো কমপ্লিট হওক আৰু সেয়াই। যোৰহাটৰ JB কলেজ, দেৱীচৰণ বৰুৱা ছোৱালী কলেজ, যোৰহাট কলেজ, যোৰহাট ওমেন ইউনিভাৰ্চিটি সকলোতে একেই পৰিৱেশ। নতুনৰ ধামখুমীয়াৰ মাজতো হেৰাই নগ'ল আধ্যাত্মিকতা। সকলোৱে সভক্তিৰে সেৱা ল'লে দেৱী মাৰ ওচৰত। গতিকে কিমান দিনৰ প্ৰস্তুতি আছিলে? এসপ্তাহমানৰ পৰা আৰু। এসপ্তাহমানৰ পৰা। আজি কিমান টাইম লাগিলে ওলাই আহোঁতে? কিমান টাইম? 1 ঘণ্টামান লাগিলে। 1 ঘণ্টামান লাগিছে। সত্ৰভূমি মাজুলীতো সৰস্বতী পূজা উপলক্ষে দেখা গ'ল কলেজ আৰু অন্যান্য শিক্ষানুষ্ঠানত উখল মাখল পৰিৱেশ। ব্যতিক্ৰম নহয় নগাঁৱৰ কলেজসমূহতো পুৱাৰ পৰাই ছাত্ৰ ছাত্ৰীৰ ভিৰ। একেদৰেই শিৱসাগৰ আৰু তিনিচুকীয়াতো কলেজসমূহত ছাত্ৰ ছাত্ৰীৰ আনন্দৰ সীমা নোহোৱা হ'ল। কাৰণ সৰস্বতী পূজাৰ এই দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ থাকে সকলো। মানুহে চবেই বেছি এক্সাইটেড হৈ থাকে। তো আমি আশা কৰিছোঁ চবৰে সৰস্বতী ভালকৈ যাব আৰু আমাৰো পূজা ইয়াত চলি আছে আৰু। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।